এখন গাঁৱত ৰাম আৰু ৰঘু দুজন ভাল বন্ধু হয়। আজি ৰাতিপুৱা ৰাম গৈ আছে বজাৰলৈ, ৰঘু গৈ আছে বেপাৰলৈ। ताजा ताजा बिलाही लाई ना बांदा ले या आ ले या তই ক'ৰ পৰা আহিলি? ভালেই হ'ল তই মোক মাতি দিলি, কাৰণ মই ভাবিছিলোঁ যে এয়া ল'ম বুলি বিলাহী। কিমান কৰি দিবি মোক খালি কবি আৰু অলপ বজাৰ কৰিম। কি লবি ক বিলাহি আছে মোৰ তাত বান্ধা আছে বিলাহীৰ দাম বহুত হৈছে হ'ব বাৰু তোক দি দিম আৰু মই ভাই বিলাহীৰ দাম যিহে দাম বাঢ়িছে, তোৰ তাত পাইছোঁ যেতিয়া মই বিলাহী ল'ম দে আৰু তই আৰু মোক দিবি আৰু 120 টকা কেজি দিবি। হ'ব দে আৰু লৈ ল ভাই লৈ ল তোৰ কাৰণে আৰু মই নিদিম নে লৈ ল দে আৰু দে। ঘৰত তোৰ বৌয়েৰে ল'বৰ কাৰণে কৈছে পাচলি অলপ লৈ। বৌ ভালে আছে নে দি দে তেনেহ'লে মোক অলপ চলপ বিলাহী দিলে হ'ল 1 পোৱা আৰু দামটো কিমান হয় কবি আৰু বাকী চব্জি পাচলিখিনিও দি দিবি, ভালে হৈ যায় নেকি। দে মই যাওঁতে ৰাণী ৰাণী এইয়া মই বজাৰ আনিলোহি। আনিলোঁ মই এতিয়া আৰু তাৰ তাত পালোঁ ৰঘুৰ তাত চব্জিখিনি ইমান ভাল। তুমি হয় নেকি ভালেই হ'ল দিয়ক তেওঁ লগ পালে যদি ভালেই হ'ব চব্জিখিনি তাৰ তাত মই লগ পালে তাৰ পৰা কমতে পাওঁ, বাকীবোৰৰ যিহে দাম বিলাহীৰ 150 টকা। তাৰ তাত ভাই 120 টকা ভালে কৰিছে দিয়ক এতিয়া তুমি তেতিয়াহ'লে বেঙেনা ফ্ৰাই আৰু বিলাহী পিটিকা বন্ধাকবি নিশ্চয় খুৱাম জুতি লগাই এসাঁজ আহক আমি একেলগে খাওঁ। এতিয়া হৈছে সন্ধিয়াৰ সময় মই আৰু মোৰ ভাইটি পঢ়ি আছোঁ। ফোন আহিছে উঠাবচোন যা জলদি উঠা যা না পঢ়ি আছোঁ মই। ময়োতো লিখি আছোঁ ময়োতো পঢ়ি আছোঁ তাতে কি হ'ল তই ফোনটো উঠাওঁতে কি যায় ময়েতো ফোনটো সদায় ৰিচিভ কৰোঁ, আজি আৰু কিয়নো ক'ব লাগে, ময়ে ৰিচিভ কৰিম দে আৰু। তই ৰিচিভ কৰ ময়োতো কৰোঁ তাতে ক'লে হ'ব নেকি এতিয়াহে কৰিব দিছোঁ তাতে তোৰ কি যায় হ'ব দে আৰু একো কৈ কেনে লাভ নাই, মই যাওঁ ৰিচিভ কৰিবৰ কাৰণে ফোনটো। দেউতা হ'ব দিয়ক ঠিক আছে। বা কি হ'ল দেউতাই তোৰ ফোন কৰিছিলে কিবা তাৰ তাত বাইদেউৰ ফোন আহিছিলে, কৈছে কমপ্লেইন আছে আমাৰ। কিহৰ কমপ্লেইন দেউতা আহিলেহে গম পোৱা যাব কিহৰ কমপ্লেইন। ৰাহুলক মাৰাই কমপ্লেইন আছিলে নেকি বা ভাইটিয়ে নাই দে এনেই ফোন কৰিছিলে চাগে, বেলেগ একো কাৰণ নাই দে হয়তো মই বেছি ভাবিও ল'ব পাৰোঁ দেউতাই ফোন কৰিছিলে বুলি কিনে, দেউতা আহিলেহে গম পাম। একো নাই দে একো নাই দে হৈ যাব দেউতা আহি গ'ল চা মাজনী এইফালে জানো তহঁতে উৎপাতি কৰিছ বাইদেৱে মোক কৈছে কিন্তু একো নাই তহঁতৰ যি প্ৰব্লেম হৈছে মোক কবি সদায় মই তহঁতৰ লগতে আছোঁ